নমস্কাৰ, মই ৰীতা। আজি এটা অতি সুন্দৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'লোহি। ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ সকলো সমস্যাৰ স্থায়ী সমাধান পাব। যদি আপোনালোকে এক্সেছ শিকিছে বা এক্সেছৰ পৰা উপকৃত হৈছে বা নাই হোৱা, যিসকলে এক্সেছ শিকিব পৰা নাই, জীৱনত চেঞ্জ বিচাৰি আছে, চ' সকলোৱে এই ভিডিঅ'টোৰ মাধ্যমেৰে উপকৃত হ'বলৈ সক্ষম হ'ব। আৰু সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, কিয়নো আপোনালোকৰ লাইফৰ স্থায়ী সমাধান হ'বলৈ গৈ আছে ভিডিঅ'ৰ মাধ্যমেৰে। যদি আপোনালোকে ধুনীয়াকৈ বুজি লয় কথাখিনি, চ' দেখি আছোঁ, এক্সপিৰিয়েঞ্চ কৰি আছোঁ, দি আছোঁ মানুহক। সেইকাৰণে আজি মই কনফিডেন্সলি আপোনালোকক কৈছোঁ, আপোনালোকৰ লাইফটো অনাগত দিনত চেঞ্জ হ'ব যদি এই ৰাস্তাটো আপোনালোকে গ্ৰহণ কৰে। চ' বলক ভিডিঅ'ৰ মাজলৈ যাম। তাৰ আগতে মই ক'ব বিচাৰোঁ, আপোনালোকে যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলত ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। যেতিয়াই মই ভিডিঅ'সমূহ দিওঁ ন'টিফিকেশ্যন যাব। আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে লাইক কমেণ্ট কৰিলে কমেণ্টৰ পৰা মই মাহৰ শেষত 3গৰাকী লাকি উইনাৰ চাই এটলিষ্ট 3টা টেৰ' ৰিডিং দিবলৈ ট্ৰাই কৰি আছোঁ। যোৱা মাহৰ 2গৰাকী ব্যক্তিয়ে মোৰ লগত কণ্টেক্ট কৰিলে উইনাৰ হয়। এগৰাকী বাইদেউ, শেৱালী বাইদেউ, কণ্টেক্ট নম্বৰটো নাথাকে কমেণ্ট কৰিলে, চ' মই কণ্টেক্ট কৰিব পৰা নাই, তেখেতে ল'বলৈ ৰখি গ'ল। চ' অনাগত দিনত কণ্টেক্ট কৰিব। আৰু 3গৰাকী লাইফত যদি মই অকণমানো পজিটিভলি লাইফটো দিশ দেখাই দিবলৈ সক্ষম হৈছোঁ, চ' নিজকে ধন্য মানিছোঁ। সকলোৰে লাইফ পৰিৱৰ্তন হওক। বোলে ভিডিঅ' মাধ্যমলৈ যাওঁ আৰু অনাগত দিনতো দি গৈ থাকিম, ঠিক আছে? ছাপোৰ্ট কৰিব। এতিয়াই কথা হ'ল, আপোনালোকে যিকোনো ৰেমেডি কৰি, যিকোনো কাম কৰি নিজৰ লাইফটো পৰিৱৰ্তন কৰিবলৈ ট্ৰাই কৰি আছে, বৰ্তমানলৈকে যদি হোৱা নাই, ভিডিঅ'টো মন পুতি চাব। চ' যিসকলে বা এক্সেছো শিকিছে, এক্সেছৰ লৈ পৰিৱৰ্তন কৰিব পাৰিছে, তথাপিও তেওঁলোকেও এই ভিডিঅ'টো চাই পেলাই আৰু গ্ৰ'থ আনাত নিজৰ লাইফক সহায় কৰিব পাৰিব, এচিভমেণ্টবিলাক ল'বলৈ। চ' আমাৰ যেন লাইফত যিটো হেল্থ, ৱেল্থ, ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম হয়, কি কাৰণে হয় জানেনে? সেইটো আমাৰ ভিতৰত এটা লাগি থকা প্ৰব্লেম আছে, যিটো মানে আমি কওঁ চক্ৰ বেলেঞ্চিঙৰ পৰা আমি ঠিক কৰিব পাৰোঁ। আপোনাৰ আৰ্থিকটো যিমানে ৰেমেডি নকৰক ঠিক নহ'ব, যেতিয়ালৈকে আপোনাৰ ৰুট চক্ৰটো বেলেঞ্চ নহ'ব। মূলাধাৰ চক্ৰ বুলি কোৱা হয়। চ' মূলাধাৰ চক্ৰটোত আপোনালোকৰ হেল্থ আৰু ৱেল্থ, মানে কি স্বাস্থ্য আৰু আৰ্থিক দিশটো, মূলাধাৰ চক্ৰটো যদি ডিছবেলেঞ্চ হৈ থাকে, তেনেহ'লে আপোনালোকৰ কেতিয়াও এই দুটা দিশত উন্নতি সাধন নহয়। তাৰপিছতে আহিলে ছ'লাৰ প্লেক্সুৱেল চক্ৰ, এইটো স্বাধিষ্ঠান চক্ৰ বুলি কোৱা হয়। সেই চক্ৰটো ডিছবেলেঞ্চ হৈ থাকিলে পেটৰ নানা ধৰণৰ তলপেটৰ সমস্যা, কাৰোবাৰ বাচ্চা নহ'ব পাৰে। আপোনালোকে জানে যে মোৰ একো প্ৰব্লেম নাই, ডক্টৰেও কৈছে কনচিভ কিয় নহয়। চ' চেক্ৰেল চক্ৰ ব্লকেজ থাকিলে তেনেকৈ বাচ্চা হোৱাত প্ৰব্লেম হয়। চ' চেক্ৰেল চক্ৰৰ পৰা ৰিলেশ্যনশ্বিপটো মানুহৰ সমস্যাৰ সৃষ্টি হয় যদি ডিছবেলেঞ্চ হৈ থাকে। চ' আপোনালোকে সেইটো ঠিক কৰি পেলাই আপোনালোকৰ সেই সমস্যাসমূহৰ পৰা সমাধান পাব পাৰিব। আৰু ৰিলেশ্যনশ্বিপবিলাক সুন্দৰ কৰিবলৈ হ'লে সেই চক্ৰটো বেলেঞ্চ হ'বই লাগিব। চ' তাৰপিছতে আহিব নাভিৰ 2 আঙুল ওপৰত থাকে যে মণিপুৰ চক্ৰ, সেইটোৱে লাইফলৈ বিশেষকৈ মানি, প্ৰস্পেৰিটি, এবাণ্ডেঞ্চ এট্ৰেক্ট কৰি লৈ গুচি আহে। চ' আমাৰ পচিবিলিটি দুৱাৰবিলাক খোল খুৱায় আৰু আমাৰ যিবিলাক ৰাস্তাইদি ধন সমৃদ্ধি আহিব লাগে, তাৰ দুৱাৰবিলাক খোল খুৱায়। যদি সেই চক্ৰটোৱে আপোনাৰ ডিছবেলেঞ্চ হৈ আছে, তাতেই যদি কেনা লাগি আছে, চ' তেতিয়াহ'লে আপোনাৰ কেনেকৈ মানে লাইফত অপৰচুনিটি, সুবিধাবিলাক আহিব কওকচোন বাৰু। চ' সেই চক্ৰটো বেলেঞ্চ কৰিব লাগিব আৰু ইমান মানে কি টানো নহয়, ঠিক আছে? তাৰপিছত আহিলে হাৰ্ট চক্ৰ। আমাৰ যিবিলাক লাভ, ফিলিংছ, ইম'শ্যন আমাৰ যদি অভাৰ থাকে, সেইবিলাকে আমাৰ লাইফত ডিছবেলেঞ্চ কৰি দিয়ে। অভাৰ নহয়, আমাৰ এটা বেলেঞ্চ ৱেট থাকিব লাগে। আৰু কিবা এটা কথা পুতুকৈ আমাৰ হাৰ্টত লাগি গ'ল, হাৰ্টৰ প্ৰব্লেম হোৱাৰো সম্ভাৱনা থাকে, হয়নে? চ' এই মানে হাৰ্ট চক্ৰটো
আমি যদি বেলেঞ্চত আনো আমাৰ এইখিনি সমস্যাৰ পৰা আমি সমাধান পাব পৰা যায় আৰু কাৰোবাৰ হাৰ্টৰ প্ৰব্লেম থাকিলেও সেইটো ঠিক হ'ব হাৰ্ট চক্ৰ হিল কৰাৰ লগে লগে আৰু গোটেইখিনি ফিলিংছ ইম'শ্যনবিলাক এটা বেলেঞ্চ ৱেত আহি যাব জীৱনটো মানে অতিবাহিত কৰিবলৈ অতি সহজ হৈ পৰিব থট চক্ৰ বেলেঞ্চ কৰিলে আমাৰ আধ্যাত্মিক গ্ৰোথ হয় আমাৰ আধ্যাত্মিক গ্ৰোথৰ কাৰণে মানুহবিলাক দিন ৰাত লাগি আছে এটা ভাল ৰাস্তাত অগ্ৰসৰ হ'বলৈ চ' আধ্যাত্মিক ডেভেলপমেণ্টত সহায় কৰে থট চক্ৰই লগতে মানে লং টাইম য়ংগাৰ হৈ থাকে থট চক্ৰ এক্টিভেশ্যন হ'লে আৰু লগতে কমিউনিকেশ্যন স্কিলটো ডেভেলপ হয় আৰু আমাৰ যেতিয়া কমিউনিকেশ্যন স্কিলটো ডেভেলপ নহয় আমাৰ যিটো মানে আৰ্ট কথা কোৱা আৰ্ট মানুহৰ লগত সেইটো যদি ঠিক নহয় আমি কেতিয়াবা কথা কোৱাৰ যিটো উপস্থাপন ভালকৈ কৰিবলৈ নোৱাৰিলে ভাল কথাটো ক'লেও মানুহে বেয়া পায় চ' যেতিয়া আমাৰ কথা কোৱা আৰ্টটো ধুনীয়া হ'ব চ' সকলোৱে আমাক মৰম কৰিব সকলোৱে আমাৰ কথা শুনিব সকলোৱে আমাক ভাল পাব নেদেখিলেও এষাৰ মাত দিব আমাক চ' সেই কথাটো মানে আমাৰ কমিউনিকেশ্যন স্কিলটো যদি ডেভেলপ হয় সেই তাৰ পৰা আমাৰ ৰিলেশ্যনশ্বিপবিলাক ধুনীয়া মজবুত হৈ পৰে তাৰ লগতে থাৰ্ড আই চক্ৰ এক্টিভেশ্যন হ'লে ইনটিউশ্যন পাৱাৰ ডেভেলপ হ'ব জ্ঞান বৰ্ধন হ'ব মনটো শান্ত হ'ব চ' বহুতখিনি ক্ষেত্ৰতে আপোনাৰ পূৰ্ব আভাস পাব চ' নিজৰ জীৱনটোত যথেষ্ট সুন্দৰ ৰূপে আপোনালোকে পৰিচালিত হ'বলৈ সক্ষম হ'ব যদি থাৰ্ড আই এক্টিভেশ্যন হৈ যায় মানুহৰ বিপদত পৰা সম্ভাৱনা খুব কমি যায় মানে পূৰ্ব আভাস পায় যে চব কথাৰে মানুহ চিনি পায় এভৰিথিং আপোনালোকে গম পাবলৈ সক্ষম হ'ব থাৰ্ড আই এক্টিভেশ্যন হ'লে সকলো মানুহে প্ৰচেষ্টা ল'লে এইবিলাক এচিভ কৰিবলৈ সক্ষম হয় আৰু কাউণ্ট চক্ৰ কোনো ৰেছপনচিবিলিটি নলয় আমি যিবিলাকে আমি ইউনিভাৰ্চৰ পৰা আমি নিগেটিভ আমি যদি এচিভ কৰিব বিচাৰোঁ নিগেটিভ কাউণ্ট চক্ৰইদি আহি গোটেই চক্ৰখিনি আমি এবজৰ্ব কৰিব পাৰোঁ পজিটিভটো ভাবোঁ যদি কাউণ্ট চক্ৰই আহি গোটেই আমি পজিটিভ হৈ যাব পাৰোঁ চ' আমি যিটোৱে এট্ৰেক্ট কৰিব বিচাৰোঁ কাউণ্ট চক্ৰই সেইটোতে আমাক হেল্প কৰে একো ৰেছপনচিবিলিটি তেওঁ নলয় চ' আমি চাওক এতিয়া মই কৈ দিলোঁ গোটেইকেইটা চক্ৰৰ কাম আৰ্থিকটো তলৰ ৰুট চক্ৰত থাকে আৰ্থিক অপৰচুনিটি হেল্থ ৱেল্থ ৰিলেশ্যনশ্বিপ জ্ঞান ইনটিউশ্যন এভৰিথিং যদি আমাৰ লাইফত এচিভ কৰিবলৈ সক্ষম হওঁ আমি এটা সুন্দৰ জীৱন যাপন কৰিবলৈ সক্ষম নহ'মনে বাৰু চ' সেইকাৰণে আপোনালোকে যদি বিচাৰে গোটেই আপোনালোকৰ সাতোটা চক্ৰ এক্টিভেশ্যন হৈ থকা হিলিং হৈ এক্টিভেশ্যন হৈ পেলাই আপোনালোকৰ লাইফৰ সকলো এই সমস্যাসমূহ স্থায়ী সমাধান হওক হেল্থ ৱেল্থ মানি কেৰিয়াৰ এবাণ্ডেঞ্চ প্ৰস্পেৰিটি গোটেইখিনি যদি এটা বেলেঞ্চ ৱেত আহিবলৈ বিচাৰে চ' মই এটা 7 চক্ৰ হিলিং মেডিটেশ্যন শিকাওঁ অনলাইন অফলাইন আৰু শিকোৱাৰ পিছত যেতিয়া আপোনাক সেইটো মই ইমেইল কৰি প্ৰভাইড কৰোঁ গাইডেড মেডিটেশ্যন হয় সেইটো যেতিয়া আপুনি ডেইলি 21 মিনিটকৈ আপুনি কৰিব পাৰিব আপোনাৰ ভিতৰত সেই পাৱাৰবিলাক ডেভেলপ হ'ব চক্ৰ হিল হয় এক্টিভেশ্যন হ'ব ধৰিব চ' এইখিনিৰ বেনিফিট আপোনালোকে অতি সোনকালে এচিভ কৰিবলৈ সক্ষম হ'ব আৰু যেতিয়া আপোনালোকে ডেইলি নিজে নিজে কৰিব চক্ৰৰ ডিছবেলেঞ্চ কেতিয়াও নহয় লগতে এটা 7 চক্ৰ এটা এনেকৈ ব্ৰেচলেট ধাৰণ কৰিব পাৰে তাত পুৰা মন্ত্ৰ লিখা হৈ থাকে কেতিয়াও আপোনালোকে যদি মেডিটেশ্যনটো কৰিব পৰা নাই ব্ৰেচলেটডালে কেতিয়াও আপোনাৰ চক্ৰ ডিছবেলেঞ্চ হ'ব নিদিয়ে চ' এটা সুন্দৰ জীৱন যাপন কৰিবলৈ সক্ষম হ'ব যদি অনাগত দিনত বাৰ ছিকিম বুলি আপোনালোকৰ সপোন আছে সেয়াও সপোন ফুলফিল হ'ব কিয়নো লাইফলৈ মানি প্ৰস্পেৰিটি এবাণ্ডেঞ্চ আহিলে চ' লাক খোল খালে এভৰিথিং সব ড্ৰিমছ আপোনালোকৰ পূৰণ হ'বলৈ আপোনালোকে সহায় পাব পূৰণ কৰিবলৈ আপোনালোকে সহায় পাব চ' এক্সেছ শিকিব পাৰিব আধ্যাত্মিক গ্ৰোথ হ'ব এভৰিথিং আপোনালোকৰ বেলেগ যদি কিবা সপোন আছে ক্ৰিয়েটিভিটি ছাইড আছে আপোনালোকে মানিৰ কাৰণে কৰিব পৰা নাই সেই ৰাস্তা খোল খোৱাৰ লগে লগে চক্ৰ এক্টিভেশ্যন হোৱাৰ লগে লগে এনেকুৱা সুন্দৰ সুন্দৰ অপৰচুনিটিছবিলাক লাইফলৈ আহিব দুৱাৰ খোল খাব চ' তেনেকেই আপোনালোকৰ গোটেই লাইফটো এটা পচিবল ৱেত এটা সুন্দৰ সমৃদ্ধিময় এটা জীৱন স্পেণ্ড কৰিবলৈ আপোনালোকে সক্ষম হৈ পৰিব যদি বিচাৰে মোক কণ্টেক্ট কৰিব কণ্টেক্ট নম্বৰ দিয়া হৈ আছে আৰু এটা যদি টেৰৰ ৰিডিঙো মোৰ পৰা ল'ব বিচাৰে ল'ব পাৰিব যদি এক্সেছ মোৰ লগত শিকিব বিচাৰে মোৰ হাতেৰে এক্সেছ বাৰ্ছ এটা ৰান কৰাব বিচাৰে চ' আপোনালোকে যোগাযোগ কৰিব লগতে এঞ্জেল হিলিং আৰু এঞ্জেল কোৰ্চটো যদি মোৰ লগত ল'ব বিচাৰে যোগাযোগ কৰিব এঞ্জেল হিলিং আৰু এঞ্জেল কোৰ্চৰ পৰা যথেষ্ট লাইফত বেনিফিট হ'বলৈ সক্ষম হৈছে আকৌ এবাৰ ক'ব বিচাৰিছোঁ ৰুট চক্ৰ যদি বেলেঞ্চ নহয় আৰ্থিক গ্ৰ'থটো অতি সোনকালে দেখা পোৱা নাযায় চ' আপোনালোকে এই ৰাস্তাত অগ্ৰসৰ হৈ আপোনালোকৰ নিজৰ জীৱনটো এটা সুন্দৰ দিশ দিব বুলি মই আশা ৰাখিলোঁ চ' আজিলৈ আহিছোঁ থেংক ইউ গড ব্লেছ ইউ লাভ ইউ অল বাই বাই